নমস্কাৰ মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 5। কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈকে অলৰেডি এটা ভিডিঅ' ডিছকাছ কৰা হৈ গৈছে। ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'টো চাই ল'ব। এতিয়া আমি আৰম্ভ কৰিম 5 নম্বৰ। 5 নম্বৰৰ প্ৰশ্ন দিয়া আছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। তাৰমানে ইয়াতে যিটো আমাক অংক দিয়া আছে এই সংখ্যাটোৰ ওপৰটো লব আৰু তলতটো হৰ। এতিয়া যিটো হৰ আছে এইটো এটা অপৰিমেয় সংখ্যা দিয়া আছে। তো এই অপৰিমেয় সংখ্যাটোক আমি পৰিমেয় বনাব লাগে। তো ওপৰত কি আছে এইটো ইম্পৰ্টেণ্ট নহয়, তলত যিটো সংখ্যা আছে সেই সংখ্যাটোক আমি ফকাছ কৰি এই সংখ্যাটো আমি অপৰিমেয় সংখ্যাৰ পৰা পৰিমেয় সংখ্যা বনাব লাগে। তো সমাধান কৰোঁতে আগত এই সংখ্যাটো মই হুবহু এবাৰ লিখি ল'ম। দিয়া আছে 1/√7। যেহেতু √7 এটা অপৰিমেয় সংখ্যা হয়, তো এই সংখ্যাটো পৰিমেয় বনাবলৈ হলে আমি এই √টো নোহোৱা কৰিব লাগিব। তো √, নোহোৱা কৰিবলৈ হলে তেতিয়া ইয়াৰ ওপৰত স্কোয়াৰ লৈ আহিব লাগিব। তো স্কোয়াৰ কেনেকে লৈ আহিম? তো এই √7 লগত যদি আৰু এটা √7 পূৰণ কৰি দিওঁ তেতিয়া √7 × √7 কি হ'ব? √7 স্কোয়াৰ হ'ব। তেতিয়া স্কোয়াৰ ৰুট কেনচেল কৰিব পাৰিম। গতিকে মই কি কৰিম √7 লগত আৰু এটা √7 পূৰণ কৰি দিম। এতিয়া অৰিজিনেলি আমাক কি দিয়া আছিল প্ৰশ্নত 1/√7। এইটো √7 দিয়া নাছিল, এইটো ইচ্ছা কৰি লৈ আহিছো আমি। গতিকে এইটো যদি ইচ্ছা কৰি তলত লৈ আহিছো সেম বস্তু এটা আমি ওপৰতো পূৰণ কৰিব লাগিব √7। নেক্সট লাইনত 1 এৰে যদি √7 পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? 1 × √7 √7 হ'ব। আৰু √7 আৰু √7 যদি পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? √7 হোল স্কয়াৰ। কোনো দুটা সেম ৰাশি যদি আমি পূৰণ কৰো দুবাৰ তেতিয়াহ'লে এবাৰ লিখি ওপৰত স্কয়াৰ দিয়া যায়। যেহেতু দুটা আছে ওপৰত 2 লিখা যায়। সেম √7 যেহেতু দুটা আছে আমি √7 এবাৰ লিখি ওপৰত 2 লিখিব পাৰো। এতিয়া এটা নিয়ম আছে যে স্কয়াৰ আৰু ৰুট কেনচেল কৰিব পাৰো। গতিকে ওপৰত হ'ব কি √7 আৰু তলত কি থাকিব অকল 7। তো এই যিটো 7 সংখ্যা এইটো এটা কি সংখ্যা? পৰিমেয় সংখ্যা। কিন্তু আগতে √7 দিয়া আছিল এইটো এটা অপৰিমেয় সংখ্যা আছিল। এইটো হৰ আছিল এইটো অপৰিমেয়ৰ পৰা কি হৈ গ'ল? পৰিমেয় হৈ গ'ল। 5 নম্বৰৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে 1/√7 - √6। সমাধান কৰিবলৈ প্ৰশ্নটো এবাৰ হুবহু উঠাই ল'ম। আমি এটা ফৰ্মুলা পাইছিলো a + b × a - b। ইয়াক লিখা যায় a² - b²। এই √7ক a বুলি ভাবিম মাইনাছ এই √6ক যদি b বুলি ভাবো তেতিয়াহ'লে এইটো a - b হৈ আছে। আমাৰ এই যিটো ফৰ্মুলা আছে এই ফৰ্মুলা এইটো পাৰ্ট দিয়া আছে। তো ইয়াৰ লগত যদি মই a + b এটা পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? a² - b² হ'ব। স্কয়াৰ লৈ আহিব পাৰিলে এই যিটো √, আছে এই √, বিলাক কেনচেল কৰাব পাৰিম। গতিকে আমাৰ লগত যেহেতু a - b আছে, এইটোক যদি a ভাবো এইটো যদি b ভাবো তেতিয়াহ'লে আমাৰ লগত কি আছে? a - b। তো ইয়াৰ লগত এটা a + b পূৰণ কৰিব লাগে। গতিকে মই সেম বস্তু এটা ইয়াৰ লগত পূৰণ কৰিম, কিন্তু ইয়াতে প্লাছ ল'ম। তো √7 - √6 দিয়া আছে। তো সেম √7 + √6 লৈ আহিম। আৰু ওপৰত 1 আছে। যেহেতু √7 + √6 টো মই ইচ্ছা কৰি লৈ আহিছো, তো তলত ইচ্ছা কৰি লৈ আহিছো, ওপৰতো ইচ্ছা কৰি সেম বস্তু এটা মাল্টিপ্লাই কৰিব লাগিব। কি হ'ব? √7 + √6। এতিয়া তলত a - b, a + b হৈছে এইটো ফৰ্মুলাত আছে। ইয়াক কি লিখা যায়? a² - b²। তো ইয়াকো a বুলি ভাবি ইয়াক b বুলি ভাবি মই কি কৰিম? a² - b² ফৰ্মেটত ভাঙি দিম। তেতিয়াহ'লে a² মানে কি? √7 হোল স্কয়াৰ মাইনাছ b² মানে কি হ'ব? এইটো b হ'ব, √6 হ'ব b, তো b²। তো a² - b²। আৰু ওপৰত 1 ৰ লগত যদি এইটো মাল্টিপ্লাই কৰো তো এইটোৱে হ'ব। 1 ৰ লগত যি মাল্টিপ্লাই কৰা যায় সেইটোৱে হয়। তো √7 + √6। তলত এই স্কয়াৰ আৰু √, কেনচেল কৰিম। 6 ৰ ওপৰত থকা স্কয়াৰ আৰু √, কেনচেল কৰিম। থাকিব কি? 7 - 6 আৰু ওপৰত থাকিব কি? √7 + √6। 7 ৰ পৰা 6 মাইনাছ কৰিলে হ'ব 1 আৰু ওপৰত √7 + √6। এতিয়া তলৰ 1 টো আমি নিলিখিলেও হয়। কোনো ভগ্নাংশৰ হৰত যদি কি 1 থাকে, তলত যদি 1 থাকে
তেতিয়াহ'লে আমি তলৰ 1টো নিলিখিলেও হয়, অকল √7 প্লাছ √6 লিখিলেও হ'ব। তো মই লিখিম √7 প্লাছ √6। নম্বৰৰ 3 নম্বৰত দি আছে 1 ডিভাইডেড বাই √5 প্লাছ √2। তো আনসাৰ কৰিবলৈ মই সেম টু সেম এবাৰ লিখি লম 1 ডিভাইডেড বাই √5 প্লাছ √2। এই যিটো সংখ্যা আমাক দিয়া আছে তলৰ সংখ্যাটো কি হয়, এটা অপৰিমেয় সংখ্যা হয়। √5 প্লাছ √2, ইয়াতে √5 আৰু √2 দুয়োটা সংখ্যাই অপৰিমেয় সংখ্যা হয়। কিন্তু এই দুটা সংখ্যাক যদি পৰিমেয় কৰিব লাগে আমি কি কৰিব লাগিব, ইয়াক এটা ফৰ্মুলা বনাব লাগিব। ইয়াক a বুলি ভাবি ইয়াক b বুলি ভাবি তেতিয়াহ'লে কি হ'ব, a প্লাছ b আছে, তো সেম আমি কি কৰিব লাগে, a মাইনাছ b লৈ আহিব লাগে। তেতিয়াহ'লে কি হ'ব, a স্কয়াৰ মাইনাছ b স্কয়াৰ আহিব। আৰু স্কয়াৰ আহিলে আমি কি কৰিব পাৰিম, স্কয়াৰ আৰু ৰুট কেনসেল কৰাব পাৰিম। তো সেইভাবে মই যিটো দিয়া আছে এইটো a প্লাছ b ইনটু a মাইনাছ b ফৰ্মেটত লিখিম। তো √5 প্লাছ √2 দিয়া আছে, তো সেম বস্তু মই কি কৰিম, √5 মাইনাছ √2 মই লিখিম। ওপৰত অলৰেডি 1 আছে, তো এতিয়া আমাৰ অৰিজিনালি এইটো সংখ্যাহে আমাৰ প্ৰশ্নত দিয়া আছিল, এইখিনি দিয়া নাছিল। এইখিনি যেহেতু ইচ্ছা কৰি তলত লিখিছো, তো ইচ্ছা কৰি মই ওপৰতো এই সেম একে বস্তু পূৰণ কৰিব লাগিব, √5 মাইনাছ √2। তলত যেহেতু ফৰ্মুলা হৈছে আৰু ফৰ্মুলাটো কি হৈছে a প্লাছ b ইনটু a মাইনাছ b। এইটো ফৰ্মুলা কি বুলি লিখা যায়, a স্কয়াৰ মাইনাছ b স্কয়াৰ। a মানে কি √5 হোল স্কয়াৰ, a স্কয়াৰ মাইনাছ b স্কয়াৰ, b মানে হল √2 আৰু ওপৰত স্কয়াৰ। আৰু ওপৰত 1 এৰে এইটো পূৰণ কৰিলে কি হ'ব, এইটোৱে হ'ব। তো মই লিখিম √5 মাইনাছ √2। ৰুট অভাৰ আৰু স্কয়াৰ কেনসেল হ'ব, ইয়াতেও ৰুট অভাৰ আৰু স্কয়াৰ কেনসেল হ'ব। তলত থাকিব কি অকল 5 মাইনাছ 2 আৰু ওপৰত থাকিব কি √5 মাইনাছ √2। ইয়াক সোঁফালে লিখিম, 5ৰ পৰা 2 মাইনাছ কৰিলে হ'ব 3 আৰু ওপৰত হ'ব √5 মাইনাছ √2। তো যিটো হৰ আছিল এই হৰটো অপৰিমেয়ৰ পৰা পৰিমেয় হল। 5 নম্বৰ 4 নম্বৰ প্ৰশ্ন দি আছে 1 ডিভাইডেড বাই √7 মাইনাছ 2। তো তলৰ যিটো সংখ্যা আমাক দিয়া আছে সেই সংখ্যাটো এটা অপৰিমেয় সংখ্যা হয়, কাৰণ √7 এটা অপৰিমেয় সংখ্যা। তো গতিকে এই গোটেইখিনি এটা অপৰিমেয়, ইয়াক আমি পৰিমেয় বনাব লাগিব। এতিয়া পৰিমেয় বনাবলৈ হলে আমি কি কৰিব লাগিব, এই √টো কেনসেল কৰাব লাগিব। তো যেতিয়া √ওভাৰ কেনসেল কৰাব লাগিব তেতিয়াহলে আমি ইয়াত স্কয়াৰ লৈ আহিব লাগিব। এতিয়া স্কয়াৰ কেনেকৈ লৈ আহিম, ইয়াতে √7 যদি a ভাবো, মাইনাছ 2 যদি মই b ভাবো, তেতিয়াহলে এইটো a মাইনাছ b হৈ আছে। তো মই যদি ইয়াতে এটা a প্লাছ b লৈ আহো, তেতিয়াহলে a মাইনাছ b ইনটু a প্লাছ b এটা ফৰ্মুলা হ'ব। এইটো ফৰ্মুলা হ'ব a প্লাছ b ইনটু a মাইনাছ b, আৰু ইয়াক কি লিখা যাব, a স্কয়াৰ মাইনাছ b স্কয়াৰ। তো যেতিয়া স্কয়াৰ আহিব তলত, তেতিয়া সেই স্কয়াৰৰ লগত √ওভাৰ কাটি দিয়া যাব। তো সেইকাৰণে মই কি কৰিম, ইয়াক a প্লাছ b ইনটু a মাইনাছ b ফৰ্মেটত লৈ আহিম। তো এটা আছে a মাইনাছ b, তো মই ইয়াতে √7ক a বুলি লিখিম। তো a প্লাছ b মানে কি 2, তো a মাইনাছ b a প্লাছ b। যেহেতু প্ৰশ্নত আমাক এইখিনি দিয়া আছিল অকল আৰু এইখিনি দিয়া নাছিল, তো এইখিনি মই ইচ্ছা কৰি লিখিছো তলত ফৰ্মুলাৰ লগত মিলোৱাৰ কাৰণে। তো এইখিনি বস্তু মই ওপৰতো লিখিব লাগিব, √7 প্লাছ 2। তলৰ ৰাশিটো যিটো এটা ফৰ্মুলাত পৰিছে a স্কয়াৰ মাইনাছ b স্কয়াৰ, তো মই √7ক a বুলি ভাবি স্কয়াৰ লিখিম, a স্কয়াৰ মাইনাছ এই 2ক মই b বুলি ভাবি স্কয়াৰ লিখিম, তো a স্কয়াৰ মাইনাছ b স্কয়াৰ। ওপৰত 1 এৰে ইয়াক পূৰণ কৰিলে এইটোৱে হ'ব, কি হ'ব √7 প্লাছ 2। ইয়াতে স্কয়াৰ আৰু ৰুট কেনসেল হ'ব, থাকিব কি অকল 7 আৰু 2ৰ ওপৰত স্কয়াৰ আছে, তাৰ মানে 2 স্কয়াৰ কৰিলে কিমান হ'ব, 2 2 গুণ 4। আৰু ওপৰত কি আছে, √7 প্লাছ 2। তলত 7ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব, 3 হ'ব, আৰু ওপৰত √7 প্লাছ 2। প্ৰশ্নত 1 বাই √7 মাইনাছ 2, এই তলৰ যিটো হৰ দিয়া আছে এইটো এটা অপৰিমেয় সংখ্যা, কিন্তু ইয়াক সিম্পলিফাই কৰি তলত এটা কি সংখ্যা পালো, পৰিমেয় সংখ্যা পালো। গতিকে 5 নম্বৰত দিয়া আছে 13 বাই √5। তো যিটো সংখ্যা আমাক দিয়া আছে এই সংখ্যাৰ যিটো তলত দিয়া আছে √5, এইটো এটা কি সংখ্যা, অপৰিমেয় সংখ্যা হয়। এই অপৰিমেয় সংখ্যাটোক আমি কি কৰিব লাগে, পৰিমেয় বনাব লাগে। তো ওপৰত আমাক দিয়া আছে 13 আৰু তলত দিয়া আছে √5।
তো যেহেতু √5 দিয়া আছে, তো এই √টো নোহোৱা কৰিবলৈ মই ইয়াৰ ওপৰত স্কোয়াৰ আনিব লাগিব, আৰু স্কোয়াৰ আনিবলৈ হলে আমি সেম বস্তু পূৰণ কৰিব লাগিব। তো যেহেতু √5 তলত ইচ্ছা কৰি পূৰণ কৰিছো, তো মই ওপৰত ইচ্ছা কৰি এটা √5 পূৰণ কৰিব লাগিব। এতিয়া মই কি কৰিম, এই √5 আৰু √5 পূৰণ কৰিম। তেতিয়াহলে কি হ'ব, √5 অল স্কোয়াৰ হ'ব, স্কোয়াৰ ৰুট কেনচেল হ'ব। ওপৰত 13 ইন্টু √5 আছে, পূৰণ কৰিলে কি হ'ব, 13 √5। নেক্সট যেহেতু স্কোয়ার আর √5 ক্যান্সেল হয়েছে, তো অকল ইয়াতে কি থাকিব 5, আর উপর থাকিব কি 13 √5। ইয়াতে 5 নম্বর আর 6 নম্বর প্রশ্ন দিয়ে আছে 6 প্লাস √5 ডিভাইডেড বাই 6 মাইনাস √5। ইয়াতেও তলত যেটো হর দিয়া আছে, যেটো সংখ্যা দিয়া আছে, এই সংখ্যাটো কি এটা অপরিমেয় সংখ্যা হয়। ইয়াক আমি কি বানাব লাগে, পরিমেয় বানাব লাগে। তো তলত দিয়া আছে 6 মাইনাস √5। তো 6ক আমি a বুলি ভাবিম, আৰু √5ক যদি b বুলি ভাবো, তেতিয়াহলে এইটো a মাইনাস b হৈ আছে। তো আমাক আৰু এটা কি লাগে, a প্লাস b লাগে। তো ইয়াতে কি লিখিম, 6 প্লাস √5। তো এইটো এটা কি হল, ফর্মুলাত হৈ গল কি a মাইনাস b, a প্লাস b। তো যেহেতু এই 6 প্লাস √5 টো আগত নাছিল, এইটো ইচ্ছা কৰি লৈ অহা হৈছে, তো সেইকাৰণে মই কি কৰিম, সেইটো ইচ্ছা কৰি ওপৰত কৰিম। 6 প্লাস √5। তলত এইটো এটা যেহেতু ফৰ্মুলাত হৈছে, কি ফৰ্মুলা, a মাইনাস b, a প্লাস b, গতিকে এইটোক ফৰ্মুলাত ভাঙি দিম। a মাইনাস b ইন্টু a প্লাস b কি লিখা যায়, a স্কোয়ার মাইনাস b স্কোয়ার লিখা যায়। a মানে কি 6, ইয়াৰ ওপৰত স্কোয়ার, a স্কোয়ার মাইনাস b স্কোয়ার, b মানে কি √5 অল স্কোয়ার। ওপৰত যি দুটা সংখ্যা পালো, সেই দুটা সংখ্যা কি একে হয়, সেম টু সেম, 6 প্লাস √5, 6 প্লাস √5। সেম বস্তু যদি দুবাৰ পূৰণ হৈ থাকে, তো সেই বস্তুটোক এবাৰ লিখি আমি ইয়াৰ ওপৰত স্কোয়ার লিখিব পাৰো। 6 স্কোয়ার কৰিলে কিমান হ'ব, 36, 6 6 গুণ 36, -2 মাইনাস, ইয়াতে স্কোয়ার আৰু ৰুট কেনসেল কৰিলে কি হ'ব, অকল 5 থাকিব। এতিয়া ওপৰত যেটো ৰাখি আমি পাইছো 6 প্লাস √5 হোল স্কোয়ার, এইটো এটা ফৰ্মুলাত আছে। কি ফৰ্মুলা, a প্লাস b হোল স্কোয়ার। ইয়াক লিখা যায় কি a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার। তো ইয়াতে মই 6ক a বুলি ভাবিম, আৰু √5ক b বুলি ভাবি ইয়াক a প্লাস b হোল স্কোয়ার ফৰ্মুলাত ভাঙি দিম। তেতিয়াহলে কি হ'ব, প্ৰথমতে a স্কোয়ার আছে, তো মই লিখিব লাগিব a স্কোয়ার মানে কি 6 স্কোয়ার, যেহেতু 6ক মই a বুলি ভাবিছো। প্লাস দিয়া আছে, প্লাস a স্কোয়ার প্লাস 2 আহিব, a আহিব, a মানে কি 6, b মানে কি √5, b মানে √5। তো হৈ গল a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার, b মানে হল কি √5, ইয়াৰ ওপৰত স্কোয়ার। নেক্সট অংক মই এইফালে কৰিম। তলত কি আছে 36 মাইনাস 5। তো 36ৰ পৰা যেতিয়া 5 মাইনাস কৰিম, তেতিয়াহলে কি হ'ব, 31 হ'ব। মই 31 লিখিম, আৰু ওপৰত সিম্পলিফাই কৰিম, 6 স্কোয়ার কৰিলে কিমান হ'ব, 36, ইয়াতে প্লাস আছে, আৰু যেতিয়া এই তিনিটা পূৰণ কৰিম কি হ'ব, 2 6 গুণ কিমান হ'ব, 12, আৰু আছে √5, তো হ'ব কি 12 √5। এইফালে কি আছে স্কোয়ার, এইফালে √5 স্কোয়ার আছে, তো স্কোয়ার আৰু √5 কাটি দিব পাৰো, থাকিব কি অকল 5, তো প্লাস 5। ইয়াতে 36 আৰু 5 প্লাস কৰিলে কিমান হ'ব, 41, প্লাস ইয়াতে থাকিব কি 12 √5। তো মই ইয়াতে কি লিখিম, 12 √5। প্ৰশ্নত যেটো সংখ্যা দিয়া আছিল, ইয়াৰ তলত 6 মাইনাস √5 আছিল, যেটো এটা অপৰিমেয় সংখ্যা আছিল, কিন্তু আনসাৰত আমি √31 পালো, যেটো এটা কি হয়, পৰিমেয় সংখ্যা হয়। 5 নম্বৰৰ 7 নম্বৰ প্ৰশ্ন দিয়া আছে 5 প্লাস √3 ডিভাইডেড বাই 3 প্লাস √6। আগৰ নিচিনাকে ইয়াক উত্তৰত আমি হুবহু এবাৰ লিখি লম, 5 প্লাস √3 ডিভাইডেড বাই 3 প্লাস √6। ইয়াতে তলত আমাক যেটো ৰাখি দিয়া আছে, ইয়াক a বুলি ভাবিম, প্লাস ইয়াক b বুলি ভাবিম, তেতিয়াহলে a প্লাস b হৈ আছে। তো আমি কি কৰিব লাগিব, এটা a মাইনাস b লৈ আহিব লাগিব। তো 3 প্লাস √6, মই কি কৰিম, 3 মাইনাস √6 লৈ আহিম। ওপৰত আছিলে 5 প্লাস √3, প্ৰশ্নত আমাক অৰিজিনেলি 5 প্লাস √3 ডিভাইডেড বাই 3 প্লাস √6 এইখিনিহে দিয়া আছিল। এই বস্তুটো আমি ইচ্ছা কৰি লৈ আহিছো। তো গতিকে যেহেতু তলত ইচ্ছা কৰি দিছো, আমি কি কৰিব লাগিব, ওপৰত ইচ্ছা কৰি সেইটো দিব লাগিব। তো কি 3 মাইনাস √6।
এতিয়া তলৰখিনি এটা ফৰ্মুলাত পৰিছে a প্লাছ b আৰু a মাইনাছ b, গতিকে ইয়াক লিখা যায় a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। a মানে 3, ইয়াতে লিখিম 3 স্কোয়াৰ, মাইনাছ b মানে √6, ইয়াতে লিখিম √6 অল স্কোয়াৰ। তো এইটো হ'ল কি a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। আৰু ওপৰত কি হ'ব 5 প্লাছ √3 আৰু 3 মাইনাছ √6, এইটো কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব। 5ৰে 3 আৰু 5ৰে √6, আকৌ √3ৰে 3 আৰু √3ৰে √6 পূৰণ কৰিম। তো মই প্ৰথমে 5ৰে পূৰণ কৰিম। 5ৰে 3 পূৰণ কৰিলে কি হ'ব 5 3 গুণ 15, তাৰপিছত 5ৰে √6 পূৰণ কৰিম। যেতিয়া 5ৰে √6 পূৰণ কৰিম, তো 5ৰ আগত প্লাছ চিন আৰু ইয়াৰ মাইনাছ চিন কি হ'ব প্লাছে মাইনাছে মাইনাছ, আৰু 5ৰে √6 পূৰণ কৰিলে কি হ'ব 5√6। এতিয়া √3ৰেও আমি এই দুটাক পূৰণ কৰিব লাগিব। √3ৰে যেতিয়া 3 পূৰণ কৰিম তেতিয়াহ'লে কি হ'ব 3√3, √3ৰ আগত যিহেতু প্লাছ আছে তো মই ইয়াতে প্লাছ বহাব লাগিব। আকৌ √3ৰে মই √6 পূৰণ কৰিম। তো যেতিয়া √3 আৰু √6 পূৰণ কৰিম, তো √3ৰ আগৰ চিন আৰু √3ৰ আগৰ চিনটো পূৰণ হ'ব। ইয়াতে আছে প্লাছ, ইয়াতে আছে মাইনাছ, প্লাছে মাইনাছে কি হ'ব মাইনাছ। তো √3 আৰু √6 যেহেতু দুটা সংখ্যাই ৰুট ওভাৰৰ ভিতৰত আছে, তো মই এটা ৰুট ওভাৰ লিখিম। আৰু √3 আৰু √6 মানে 3 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18। তলত আছে 3 স্কোয়াৰ, 3 স্কোয়াৰ কৰিলে হ'ব 9 মাইনাছ, আৰু ৰুট ওভাৰৰ ওপৰত স্কোয়াৰ আছে যিহেতু তো স্কোয়াৰ আৰু ৰুট কেনচেল কৰিম, তো ইয়াতে থাকিব কিমান 6। ওপৰত থাকিব 15 মাইনাছ 5√6 প্লাছ 3√3, আৰু এই √18ক আমি অলপ চিম্পলিফাই কৰিম। তো 18ক ভাঙিলে কিমান হ'ব 3ৰে যাব, 3 6 গুণ 18, আকৌ 3 2 গুণ 6। তো 18ক লিখা যায় 3 স্কোয়ার ইন্টু 2। তো √18ক আমি √3 স্কোয়ার ইন্টু 2 বুলি লিখিব পাৰিম। যেহেতু 3ৰ ওপৰত স্কোয়াৰ আছে, এই স্কোয়াৰ আৰু ৰুট কেনচেল হৈ 3 বাহিৰত আহিব, আৰু 2ৰ ওপৰত স্কোয়াৰ নাই, গতিকে 2টো √ৰ ভিতৰতে থাকিব। তো √18ক আমি 3√2 বুলি লিখিব পাৰো। তো মই ইয়াতে √18ৰ ঠাইত মই লিখিম 3√2। নেক্সট লাইন মই ইয়াতে লিখিম, ওপৰত আছে 15 মাইনাছ 5√6 প্লাছ 3√3 মাইনাছ 3√2, আৰু তলত আছে 9 মাইনাছ 6, 9 মাইনাছ 6 কৰিলে কিমান হ'ব 9ৰ পৰা 6 গ'লে কিমান থাকিব 3। তো ইয়াতে আৰু কৰিবলগীয়া একো নাই, তো এইটো হ'ব আনসাৰ। 5 নম্বৰৰ 8 নম্বৰ প্ৰশ্ন দি আছে 2√3 মাইনাছ 3√2 হল ডিভাইডেড বাই 3√2 প্লাছ 2√3। যিটো প্ৰশ্ন দিয়া আছে ইয়াৰ তলত আমাৰ যিটো হৰ দিয়া আছে এই হৰটো অপৰিমেয় আছে, ইয়াক আমি পৰিমেয় বনাব লাগে। সমাধানত মই হুবহু এবাৰ উঠাই ল'ম। ওপৰত আছে 2√3 মাইনাছ 3√2, আৰু তলত আছে 3√2 প্লাছ 2√3। প্ৰশ্নত আমাক এইখিনি দিয়া আছে, তো মই ব্ৰেকেট দুটা লৈছো কিয়, কাৰণ তলত আমাক এটা ফৰ্মুলা বনাব লাগে। কি ফৰ্মুলা a প্লাছ b দিয়া আছে, আমি ইয়াতে a মাইনাছ b লৈ আহিব লাগে। তেতিয়াহ'লে আমি কি পাম a স্কোয়াৰ মাইনাছ b স্কোয়াৰৰ ফৰ্মুলা পাম। তো মই কি কৰিম ইয়াতে 3√2 প্লাছ 2√3 আছে, মই সেম বস্তু মাইনাছ থকা লৈ আহিম। মই ইয়াতে লিখিম 3√2 মাইনাছ 2√3। তেতিয়া কি হ'ব a প্লাছ b ইন্টু a মাইনাছ b, তো এইটো a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ফৰ্মুলা। এতিয়া যেহেতু এই বস্তুটো আমি ইচ্ছা কৰি লৈ আহিছো, সেম বস্তু এটা মই ওপৰতে লিখিব লাগিব। কি হ'ব ওপৰত 3√2 মাইনাছ 2√3। তো তলৰ যিটো ৰাশি আছে এইটো এটা ফৰ্মুলাত হৈ আছে a প্লাছ b ইন্টু a মাইনাছ b, ইয়াক লিখা যায় a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। তো মই কি লিখিম 3√2 স্কোয়াৰ, তাৰমানে ইয়াক যদি a বুলি ভাবো a ৰ ওপৰত স্কোয়াৰ হৈ গ'ল, মাইনাছ ইয়াক যদি b বুলি ভাবো তো এইটো কি হ'ব b স্কোয়াৰ 2√3 হোল স্কোয়াৰ। আৰু ওপৰত যিটো ৰাশি আছে সেইটো আমি পূৰণ কৰিব লাগিব, যিহেতু দুটা ব্ৰেকেট থাকিলে পূৰণ বুজায়। এতিয়া পূৰণৰ নিয়মতে কি কৰিব লাগিব, এই প্ৰথমটোৰে এই দুটাক পূৰণ কৰিব লাগিব আগত, আকৌ এই মাইনাছ 3√2ৰেও এই দুটাক পূৰণ কৰিব লাগিব। তো মই এইটোৰে এই দুটাক আগত পূৰণ কৰি ল'ম, তেতিয়াহ'লে কি হ'ব পূৰণ কৰিলে, যেতিয়া 2√3ৰে 3√2 পূৰণ কৰিম তেতিয়াহ'লে কি হ'ব এই ৰুট ওভাৰ আগত যিটো সংখ্যা আছে 2
আৰু ইয়াৰ ৰুট ওভাৰ আগত যিটো সংখ্যা আছে 3, তো এই দুটা আগত পূৰণ হ'ব। তো 2 3 গুণ কিমান হয়? 6 হয়। ইয়াতে লিখিম 6। আৰু √3 আৰু √2 পূৰণ কৰিলে কি হ'ব? √6। তো কিমান হ'ব? √6। 3 2 গুণ 6। তো এইটোৰ লগত এইটো পূৰণ কৰা হৈ গ'ল। এতিয়া এইটোৰ লগত মই এইটো পূৰণ কৰিম। তো ইয়াৰ আগত মাইনাছ আছে, তো মই ইয়াতে মাইনাছ লিখিম। তো যেতিয়া এইটোৰ লগত এইটো পূৰণ কৰিম, 2 আৰু 2 গুণ কিমান হ'ব? 4। তো মই ইয়াতে 4 লিখিম। আৰু √3 আৰু √3 পূৰণ কৰিলে কি হ'ব? আমি আগতেও পাইছিলো যে দুটা সেম সংখ্যা যদি ৰুট ওভাৰ থকা থাকে, তেতিয়াহ'লে সেই দুটা পূৰণ কৰিলে অকল সেই সংখ্যাটো হয়, ৰুট ওভাৰ নাথাকে। তো যদি আমি ৰুট ওভাৰ 3 দুবাৰ পূৰণ কৰো, তেতিয়াহ'লে কি হ'ব? ৰুট ওভাৰটো নোহোৱা হৈ কি হ'ব? অকল 3 হ'ব। তো কি হ'ব? 4 into 3। তো মই এই প্ৰথমটোৰে এই দুটাক পূৰণ কৰিলো, নেক্সটত মই এইটোৰেও এই দুটাক পূৰণ কৰিম। তো এইটোৰে এইটোক পূৰণ কৰিম, আৰু এইটোৰে এইটোকো পূৰণ কৰি বহাম। তো ইয়াতে মাইনাছ আছে, গতিকে মই ইয়াতে মাইনাছ লিখিম। তো 3 ৰুট ওভাৰ 2ৰে যেতিয়া 3 ৰুট ওভাৰ 2 পূৰণ কৰিম, তেতিয়াহ'লে কি হ'ব? 3 3 গুণ হ'ব ইয়াতে 9 ইনটু ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ 2 পূৰণ কৰিলে কি হ'ব? আগৰ নিচিনাকে √2 ইনটু √2 হ'ব কি? আনসাৰ 2। তো মই ইয়াতে কি বহাম? 2 বহাম। নেক্সট 3 ৰুট ওভাৰ 2ৰে 2 ৰুট ওভাৰ 3 যেতিয়া পূৰণ কৰিম, ইয়াৰ আগত মাইনাছ আৰু ইয়াৰ আগৰ মাইনাছে কি হ'ব? প্লাছ হ'ব। তো প্লাছ লিখিম। 3 2 গুণ কিমান হ'ব? 6 হ'ব। আৰু ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ 3 পূৰণ কৰিলে কি হ'ব? ৰুট ওভাৰ 6 হ'ব। ইয়াতে ওপৰত 6 √6 আৰু 6 √6 দুটা আছে। তো মই যদি প্লাছ কৰো, তেতিয়াহ'লে কি হ'ব? 6টা √6 আৰু 6টা √6 টোটেল কিমান হ'ব? 12টা √6। তেতিয়াহ'লে কি হ'ব? 12 √6। আৰু 4 3 গুণ কিমান হ'ব? 12। তো মই লিখিম 12 আৰু মাইনাছ মাইনাছ আৰু 9 2 গুণ কিমান হ'ব? 18। তলত যদি ইয়াক মই স্কোয়াৰ কৰো, তেতিয়াহ'লে কি হ'ব? 3 স্কোয়াৰ কৰিলে হ'ব কি? 3 3 গুণ 9। আৰু 3 লগত √2 যেহেতু পূৰণ হৈ আছে, মই পূৰণ চিন বহাম। আৰু √2 স্কোয়াৰ কৰিলে কি হ'ব? 2 মাইনাছ 2 মাইনাছ, এতিয়া 2 স্কোয়াৰ কৰিলে কিমান হ'ব? 4 ইনটু √3 স্কোয়াৰ কৰিলে কিমান হ'ব? 3। ওপৰত কি আছে? 12 ৰুট ওভাৰ 6, 12 ৰুট ওভাৰ 6। আৰু এই দুটাৰ আগত যিহেতু মাইনাছ চিন আছে আৰু সদৃশ্য পদ হয়, গতিকে এই দুটা মই প্লাছ কৰিম। একে একে চিন থাকিলে সেই সংখ্যা দুটা কি কৰিব লাগে? প্লাছ কৰিব লাগে। তো 12 আৰু 18 কিমান হ'ব? 30। আমি ইয়াতে 30 লিখিম। ডাঙৰটোৰ আগত মাইনাছ চিন আছে, গতিকে মাইনাছ দিম ইয়াতে। আৰু 9 2 গুণ কিমান হ'ব? 18 মাইনাছ, আৰু 4 3 গুণ কিমান হ'ব? 12। বাকীখিনি মই সফালে কৰিম। তো ওপৰত কি আছে? 12 ৰুট 6 মাইনাছ 30, 12 ৰুট ওভাৰ 6 মাইনাছ 30। আৰু তলত 18ৰ পৰা 12 মাইনাছ কৰিলে কিমান হ'ব? 6 হ'ব। এতিয়া ওপৰত 12 আৰু 30, এই দুটা সংখ্যাকে আমি 6ৰে হৰণ কৰিব পাৰো। তো মই কি কৰিম? 6 কমন ল'ম। তো মই যদি 6 কমন লওঁ, 6ৰে যেতিয়া 12 হৰণ কৰিম, তেতিয়াহ'লে কি হ'ব? 2 হ'ব। 6 2 গুণ 12। আৰু কি থাকিব ইয়াতে? ৰুট ওভাৰ 6 মাইনাছ টু মাইনাছ। আৰু 6ৰে যেতিয়া 30 হৰণ কৰিম, তো 6 কিমান গুণ 30? 6 5 গুণ 30 হয়। তলত কি আছে? 6। 6 আৰু 6 যদি কাটি দিওঁ, তেতিয়াহ'লে কি থাকিব ওপৰত? অকল 2 ৰুট ওভাৰ 6 মাইনাছ 5। এইটোৱে হ'ব আনসাৰ। 5 নম্বৰৰ 9 নম্বৰ প্ৰশ্ন দি আছে a প্লাছ ৰুট এক্স মাইনাছ ৰুট ওভাৰ a মাইনাছ এক্স হোল ডিভাইডেড বাই ৰুট ওভাৰ a প্লাছ এক্স প্লাছ ৰুট ওভাৰ a মাইনাছ এক্স। তো এই প্ৰশ্নটো সমাধান কৰিবলৈ মই আগৰ পদ্ধতি এপ্লাই কৰিম। তো আগৰ পদ্ধতিৰ মতে কি আছিল? তলত যিটো ৰাশি দিয়া আছিল, এই প্ৰথমটোক a বুলি ভাবি লৈছো আৰু দ্বিতীয়টোক b বুলি ভাবি লৈছিলো। তেতিয়াহ'লে এইটো কি ফৰ্মেটত আছে? a প্লাছ b। তো এই গোটেইখিনিক মই a বুলি ভাবিম আৰু এই গোটেইখিনিক মই b বুলি ভাবিম। তেতিয়াহ'লে a প্লাছ b ফৰ্মেটত আছে। তো যদি a প্লাছ b ফৰ্মেটত আছে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এটা a মাইনাছ b লৈ আহিব লাগিব ইয়াতে। তো মই কি কৰিম? ইয়াতে a মাইনাছ b লৈ আহিম। a মানে কি? এই প্ৰথমটো কি আছে? ৰুট ওভাৰ a প্লাছ এক্স। ইয়াতে প্লাছ আছে, তো মই কি কৰিম? ইয়াতে মাইনাছ লিখিম। মাইনাছ দি পেলাই যিটো b আছে সেইটো লিখিম। তো ইয়াতে কি হ'ব? a মাইনাছ এক্স আৰু ব্ৰেকেট ক্লজ। তলৰ যিটো ৰাশি, এইটো মই ইচ্ছা কৰি লৈ আহিছো। তো যিহেতু ইচ্ছা কৰি লৈ আহিছো, তো চেম ৰাশি এটা মই ওপৰতো লিখিব লাগিব। তো মই কি কৰিম? ৰুট ওভাৰ a প্লাছ এক্স মাজত মাইনাছ আৰু ৰুট ওভাৰ a মাইনাছ এক্স। এতিয়া যিহেতু এইটোক a আৰু এইটোক b বুলি ভাবিছিলো, তেতিয়াহ'লে এইটো আৰু এইটো কি হ'ব? a আৰু b হ'ব। তেতিয়াহ'লে এইটো কি ফৰ্মুলাত আছে? a প্লাছ b ইনটু a মাইনাছ b।
তো ইয়াক কি বুলি লিখা যায় a স্কয়ার মাইনাস b স্কয়ার। তো এইটো যদি a বুলি ভাবো, এইটো যদি b বুলি ভাবো, তেতিয়াহ'লে a মানে এইটোৰ ওপৰত কি হ'ব, স্কয়াৰ হ'ব, a স্কয়াৰ মাইনাস b স্কয়াৰ। তো মই কি লিখিম, ৰুট অভাৰ a প্লাস x হোল স্কয়ার মানে a স্কয়ার মাইনাস b স্কয়ার, b মানে হল এইটো ৰুট অভাৰ a মাইনাস x, ৰুট অভাৰ a মাইনাস x হোল স্কয়ার। ওপৰত যি দুটা ৰাখি পাইছো, ওপৰত দুটা ব্ৰেকেটৰ ভিতৰত যি দুটা ৰাখি পাইছো, এই দুটা একে হয়। প্রথম ব্র্যাকেটত কি আছে a প্লাস x, ইয়াতো কি আছে a প্লাস x মাইনাস মাইনাস, আৰু দ্বিতীয়তে কি আছে ৰুট ওভাৰৰ ভিতৰত a মাইনাস x, ইয়াতো ৰুট ওভাৰৰ ভিতৰত a মাইনাস x। যদি সেম সেম বস্তু পূৰণ হৈ থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰো, এটা বস্তু লিখি স্কয়াৰ কৰিব পাৰো। তো মই কি কৰিম, অকল এটা লিখি ওপৰত স্কয়াৰ লিখিম। তো কি আছে ৰুট ওভাৰ a প্লাস x মাইনাস ৰুট ওভাৰ a মাইনাস x। ইয়াতে স্কয়াৰ আৰু ৰুট কেনসেল হ'ব, ইয়াতো স্কয়াৰ আৰু ৰুট কেনসেল হ'ব। নেক্সট পাৰ্ট মই সকালে লিখিম, তলত কি থাকিব a প্লাস x, তো মই লিখিম a প্লাস x, ইয়াতে মাইনাস আছে তো মাইনাস। এতিয়া যেহেতু মই এই ব্ৰেকেটটো উঠাই দিম, এই ব্ৰেকেটটো মই আৰু নিদিওঁ, গতিকে এই মাইনাসেৰে এই মাইনাস মাল্টিপ্লাই হ'ব, তো মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব। তো মই ইয়াতে লিখিম a প্লাস x। ওপৰত যেহেতু স্কয়াৰ আছে, প্ৰথমটোক যদি a বুলি ভাবো আৰু দ্বিতীয়টোক যদি b বুলি ভাবো, তো a মাইনাস b হোল স্কয়ার ফরম্যাটত আছে। তো a মাইনাস b হোল স্কয়ার ফরম্যাটত থাকিলে ইয়াক কি বুলি লিখা যায়, a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার। a স্কয়ার মানে কি এই প্রথমটোর উপৰত স্কয়ার, প্রথমটো কি আছে ৰুট ওভাৰ a প্লাস x, তো ইয়াৰ ওপৰত কি কৰে স্কয়ার লিখিম। তো আমাৰ a স্কয়ার হৈ গ'ল মাইনাস 2ab, 2 ইনটু a মানে কি ৰুট ওভাৰ a প্লাস x, আৰু b মানে কি ৰুট ওভাৰ a মাইনাস x। এইটো a আৰু এইটো b, তো এইটো a 2a আৰু এইটো কি b, 2ab হৈ গ'ল প্লাস b স্কয়ার, b মানে কি a মাইনাস x হোল স্কয়ার। এই স্কয়ার আৰু ৰুট কেনসেল কৰিব পাৰিম, তাৰপিছত এইটো স্কয়াৰ আৰু ৰুট কেনসেল কৰিব পাৰিম। তলত কি থাকিব, তলত এটা প্লাস a আৰু এটা মাইনাস a কেনসেল কৰিব পাৰিম, আৰু x আৰু x প্লাস কৰিলে কি হ'ব 2x আছে। ওপৰত ৰুট ওভাৰ আৰু স্কয়াৰ কাটি দিয়াৰ পিছত ইয়াতে কি থাকিব a প্লাস x, তো মই লিখিম a প্লাস x, ইয়াতে মাইনাস, আৰু যেহেতু এইখিনিও ৰুট ওভাৰৰ ভিতৰত আছে আৰু এইখিনিও ৰুট ওভাৰৰ ভিতৰত আছে, গতিকে মই দুটা ৰুট ওভাৰ নিলিখি এটা ৰুট ওভাৰ লিখিম। তো মই ইয়াতে অকল এটা ৰুট ওভাৰ লিখিম। তো a প্লাস x ইনটু a মাইনাস x, তো মই ইয়াতে ব্ৰেকেটৰ ভিতৰত লিখিম a প্লাস x ইনটু a মাইনাস x। শেষত কি আছে ৰুট প্লাস a মাইনাস x, a মাইনাস x। তো ইয়াতে প্লাস x আৰু মাইনাস x কেনসেল কৰাব পাৰি। তো কি থাকিব, ইয়াতে a আৰু a প্লাস কৰিলে কি হ'ব 2a, এই মাইনাসটো মাইনাস, আৰু ৰুট ওভাৰৰ ভিতৰত এইটো এটা ফৰ্মুলা হৈ আছে a প্লাস b ইনটু a মাইনাস b, তো কি লিখা যায় a স্কয়ার মাইনাস b স্কয়ার। তো ইয়াতে a মানে তো a আছে, আৰু b মানে কি আছে x আছে, গতিকে ইয়াক a স্কয়ার মাইনাস x স্কয়ার লিখিম। তলত কি আছে 2x। এতিয়া ওপৰত যি দুটা পদ আছে সেই দুয়োটাতে 2 আৰু 2 আছে, গতিকে মই 2 কমন ল'ব পাৰো। যদি 2 কমন লওঁ মানে দুয়োটাৰ পৰাই যদি 2 লৈ লওঁ, ইয়াতে কি থাকিব, ইয়াৰ পৰাতো 2 লৈ লৈছো, ইয়াতে কি থাকিব অকল a, তো a মাইনাস ইয়াৰ পৰা যদি 2 লৈ লওঁ, ইয়াতে কি থাকিব ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ, আৰু তলত কি আছে 2x। এতিয়া 2 আৰু যদি 2 কেনসেল কৰো তেতিয়াহ'লে কি থাকিব a মাইনাস ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ ডিভাইডেড বাই x। তো মই লিখিম a মাইনাস ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ ডিভাইডেড বাই x। তো এইটো হ'ব আনসার।